কি চলি আছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত য'তে চাই তাতে জাবৰৰ দম প্ৰসূতি বিভাগৰ বাহিৰৰ কদৰ্যময় পৰিৱেশ এয়া চিকিৎসালয়ত এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ ৰোগীৰ এখন চৰকাৰী চিকিৎসালয় কিন্তু এই চিকিৎসালয়খনৰ অস্বাস্থ্যকৰ পৰিৱেশ চালে আপোনাৰো চকু কপালত উঠিব শিৱসাগৰ অসামৰিক চিকিৎসালয় অসমৰ ভিতৰতে এখন পুৰণি আৰু শিৱসাগৰৰ দৰিদ্ৰ লোকৰ একমাত্ৰ চিকিৎসালয় হিচাপে বিবেচিত হৈছে কিন্তু এই চৰকাৰী চিকিৎসালয়ক লৈ এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে প্ৰায় 400খন বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বৰ্তমানৰ আচলতে যি অৱস্থা সেই সঁচাকৈ দুৰ্ভাগ্যজনক আমি অসমীয়া যুৱ মঞ্চই এই যি পৰিৱেশ তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি অনতি বিলম্বে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ আমি দাবী জনাব বিচাৰিছোঁ যে ন্যূনতম আচলতে ৰোগীসকলক খোৱা পানীৰ ব্যৱস্থা দিয়া বা লেট্ৰিন বাথৰুমৰ যিবোৰ পৰিৱেশ এই পৰিৱেশবোৰ চাফা কৰাৰ সোনকালে ব্যৱস্থা কৰক আৰু ইয়াৰ লগতে আমি আৰু এটা কথা বিষয় অৱগত কৰিব বিচাৰিছোঁ চিকিৎসালয়খনত এতিয়াও প্ৰায় 8-9টা বিভাগৰ ডক্টৰ চিকিৎসকৰ পদ খালী হৈ আছে গতিকে অসম চৰকাৰে এই পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত যাতে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম